নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এছ নামৰ লোকসকলৰ 2025 চনৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত। এই বছৰ আপোনালোকৰ জীৱনলৈ কি কি সুযোগ সুবিধা নামি আহিব, কি কি ক্ষেত্ৰত আপোনালোকে সফলতা লাভ কৰিব পাৰিব আৰু কি প্ৰতিকাৰ কৰিলে আপোনালোকে কি ফল পাব। লগতে এই বছৰ আপোনালোকৰ স্বাস্থ্য, প্ৰেম, শিক্ষাৰ, কেৰিয়াৰ, টকা, বিবাহ, ভাগ্য আৰু ভৱিষ্যত কেনেকুৱা হ'ব, কি কি ক্ষেত্ৰৰ পৰা আপোনালোকে বাছি চলিব লাগিব। আহক এই ভিডিঅ'টোৰ যোগেদি আমি সবিশেষভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। এছ নামৰ জাতক জাতিকাসকলৰ 2025 চনটো প্ৰচুৰ পৰিমাণে অৰ্থপ্ৰাপ্তিৰ যুগ দেখিবলৈ পোৱা যায়, কাৰণ কেতু আপোনালোকৰ গ্ৰহত থকা দেখিবলৈ পোৱা যাব। গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনৰ ফলত এই যুগ আপোনালোকে দেখিবলৈ পাব। যিকোনো কথা আপোনালোকে অতি সোনকালে বুজিবলৈ সক্ষম হ'ব বা সোনকালে আপোনালোকে গম পাব। এই বছৰ আপোনালোকৰ ক্ষমতা বৃদ্ধি পাবলৈও ধৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ বিশ্বাস বৃদ্ধি পাব আৰু পৰিয়ালৰ মাজত থাকোঁতে আপোনালোকৰ আত্মসন্মান বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। ক্ষমতাৰ লোভ আপোনালোকৰ যিকোনো কৰ্মত লুকাই থকাৰ যুগ দেখিবলৈ পোৱা যাব পাৰে। যিকোনো কাম কৰোঁতে আপোনালোকে ধৈৰ্য ধৰি যদি কাম কৰে সেই কৰ্মটো আপোনালোকে সফলতা অৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যাব। বিদ্যাৰ ক্ষেত্ৰত এই বৰ্ষটো আপোনালোকৰ ভাল দেখিবলৈ পোৱা যায়, তথাপিও বিদ্যাৰ ক্ষেত্ৰত অকণমান মনোযোগ ৰখাটো বেয়া নহ'ব। সকলো বস্তু জানিবৰ কাৰণে এইবাৰ আপোনালোকৰ কৌতূহল বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব। এছ নামৰ জাতক জাতিকাসকলে শিক্ষাৰ ক্ষেত্ৰত উচ্চ মানদণ্ড ল'ব পাৰিব বা উচ্চ মানদণ্ড লাভ কৰিবলৈ সক্ষম হ'ব, তথাপিও শিক্ষাৰ ক্ষেত্ৰত অকণমান মনোযোগ দিবলৈ চেষ্টা কৰিব। সেই ইচ্ছা এইবাৰ আপোনালোকৰ অতি সোনকালে পূৰ্ণ হৈ পৰাও দেখিবলৈ পাব। মনে বিচৰা কিছুমান কামত অতি সোনকালে আপোনালোকে সফলতা লাভ কৰিব বা আপোনালোকৰ আশা পূৰ্ণ হৈ পৰা দেখিবলৈ পোৱা যাব। তেওঁলোকে নিজৰ মতে সকলো বিচাৰ বিবেচনা কৰি ল'ব পাৰিব আৰু নিজৰ মতে সকলো ধ্যান কৰিব পাৰিব। আনক সহায় কৰি আপোনালোকে ভাল পাব আৰু লগতে ক'ব লাগিব যে তেওঁলোকে অকলে কিছুমান কৰি কাম ভাল পাব। যুটীয়াভাৱে কৰা কামত তেওঁলোকৰ মন নবহিব পাৰে, কিন্তু অকলে যদি কিবা কাম ঘৰত আৰম্ভ কৰে বা যুটীয়াভাৱে কৰা কামতো তেওঁলোকৰ অশান্তিদায়ক হৈ পৰিব পাৰে। কিন্তু অকলে যদি ঘৰত কিবা কাম কৰে তেনেহ'লে সেই কামত তেওঁৰ মন বহিব, লগতে সেই কামত তেওঁ সফলতাও অৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যাব। যিকোনো কাম তেওঁলোকে আৰম্ভ কৰিব বিচাৰিলে আৰম্ভ কৰিব পাৰিব। লগতে 2025 চনত আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থ আগমনৰ যোগ দেখিবলৈ পোৱা যায়। এছ নামৰ জাতক জাতিকাসকলৰ 2025 চনটো ভালদৰে পাৰ হোৱা দেখিবলৈ পোৱা যাব। এই বস্তু আপোনালোকে বা এই বছৰ আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিব লাগিব, বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত। নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব কৰ্মক্ষেত্ৰত বা দৈনন্দিন কৰ্মক্ষেত্ৰৰ লগত জড়িত লোকসকলে নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। নিবনুৱাসকলৰ কাৰণেও কৰ্মপ্ৰাপ্তিৰ প্ৰবল যুগ দেখিবলৈ পোৱা যাব। বিয়াৰ কাৰণে এই বছৰ ইমান অসুবিধা নাপাব। বিবাহৰ অপেক্ষাত ৰৈ থকা লোকসকলৰ কাৰণে এই বছৰটো মধ্যম বুলি ক'ব পৰা যায়। বহুদিনৰ পৰা বিবাহৰ অপেক্ষাত ৰৈ থকা লোকসকলৰ কিন্তু সুযোগ সুবিধা নামি অহাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব। বিয়াৰ কাৰণে যদি আপোনালোকৰ ঘৰৰ কোনো উপযুক্ত প্ৰাৰ্থী আছে তেনেহ'লে তেওঁলোকৰ কথাও আপোনালোকে আলোচনা কৰি চাব পাৰে। সপ্তাহত আপোনালোকৰ এদিন যদি কোনো মন্দিৰলৈ যাব পাৰে তেনেহ'লে খুব মংগলময় হ'ব এই বছৰ। সপ্তম ঘৰত বৃহস্পতি থকাৰ কাৰণে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ বহু বেছি ভাল দেখিবলৈ পোৱা যাব, বা নতুনকৈ যদি কিবা কাম আৰম্ভ কৰে সেই ক্ষেত্ৰতো আপোনালোকৰ বহু ভাল যোগ নামি আহিব। বৃহস্পতিৰ শুভ প্ৰভাৱৰ ফলত আপোনালোকে যি কৰ্মত হাত দিব সেই কৰ্মতেই সফলতা অৰ্জন কৰিব পাৰিব। বিশেষকৈ এছ নামৰ মহিলাসকলে এই 2025 চনত যি কৰ্মতে হাত দিব সেই কৰ্মতেই সফলতা অৰ্জন কৰিব পাৰিব। এই বছৰ আপোনালোকৰ ভাল যোগাযোগৰ সম্ভাৱনাও দেখিবলৈ পোৱা যায়। ৰাহু কন্যা ৰাশিত থকাৰ কাৰণে সকলো কামতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। কৰ্ম নিৰ্বাচন কৰাৰ ক্ষেত্ৰতো আপোনালোকে একো অসুবিধা নাপাব আৰু কৰ্ম কৰি আপোনালোকে প্ৰচুৰ পৰিমাণে অৰ্থ উপাৰ্জন কৰিব পৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। ভাই ভনীৰ মাজত কিন্তু সৰু সুৰা খুটখাট থাকিব পাৰে, তথাপিও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। শনি একাদশ ঘৰত থকাৰ কাৰণে প্ৰেমৰ ক্ষেত্ৰত সমস্যা সৰু সুৰা আহিব পাৰে বা প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ বাধা আহিব পাৰে। সেই ক্ষেত্ৰত আপোনালোকে বিশেষকৈ অকণমান চকু ৰখাটো বেয়া নহ'ব। এনেই আপোনালোকৰ এই বছৰটো অতিশয় সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব।
এই বছৰ আপোনালোকৰ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু মানসিক চাপ দূৰ হৈ পৰা দেখিবলৈ পোৱা যাব কিবা এটা কাম কৰাৰ ক্ষেত্ৰত আপোনালোকৰ মনটো আগ্ৰহী হৈ পৰা দেখিবলৈ পোৱা যাব বা কিবা এটা পোৱাৰ কাৰণে আপোনালোকৰ মনটো লালসাপূৰ্ণ হৈ পৰা দেখিবলৈ পোৱা যাব এছ নামৰ জাতক জাতিকাসকলে কৰ্মক্ষেত্ৰত সহায় সহযোগিতা লাভ কৰিব বন্ধুবৰ্গই হওক বা আত্মীয়ই হওক বা আপোনালোকৰ সহকৰ্মীৰ লগত তেওঁলোকৰ এটা ভাল গুণ হ'ল কি তেওঁলোকে অতি সোনকালে সকলোকে বিশ্বাস কৰে সেইকাৰণে সকলোৰে মন এওঁলোকে জয় কৰিবলৈ সক্ষম হয় আৰু সকলোকে সমানে সন্মান দিব জনাৰ কাৰণে সকলোৰে পৰা সমানে এওঁলোকে সন্মান পোৱাও দেখিবলৈ পোৱা যায় নিজৰ গুণৰ বলতেই সকলো ক্ষেত্ৰতে এওঁলোকে আগুৱাই যাব পাৰে আৰু সফলতা লাভ কৰাৰ উপৰিও সন্মান লাভ কৰিবলৈ সক্ষম হয় সৰু সুৰা সমস্যা কৰ্মক্ষেত্ৰত থাকিলেও ইমান আপোনালোকৰ অসুবিধা দেখিবলৈ পোৱা নাযাব এই বৰ্ষত সময়ৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখি সময়ৰ কাম সময়ত যদি এই বৰ্ষত কৰিবলৈ চেষ্টা কৰে বা কৰে তেনেহলে আপোনালোকৰ আৰু অধিক উন্নতি হোৱা দেখিবলৈ পোৱা যাব ৰৈ থকা কৰ্ম আপোনালোকৰ সুন্দৰভাৱে হৈ উঠিব বা আপোনালোকৰ যদি আগৰ পৰা কিবা কাম ৰৈ আছে সেই কামো সুচাৰুভাৱে হৈ পৰা দেখিবলৈ পোৱা যাব পাৰে চাকৰি বাকৰিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে আগৰ কিবা কৰি থোৱা ভুলৰ ফলো এই বৰ্ষতে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব পাৰে ঘৰুৱা সমস্যাই দেখা দিব পাৰে তথাপিও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায় মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পাব এছ নামৰ জাতক জাতিকাসকলৰ এই বছৰটো আপোনালোকৰ খুব শুভ হিচাপে পাৰ হ'ব ইয়াৰ কাৰণ হ'ল গ্ৰহ নক্ষত্ৰৰ শুভ দিশত থকা সেইকাৰণে এই ক্ষেত্ৰত আপোনালোকে দেখিবলৈ পাব যে কিবা কাম যদি আপোনালোকে হাতত লৈ সেই কাম সুচাৰুভাৱে হৈ পৰিব প্ৰেমৰ ক্ষেত্ৰত এই বছৰ বহু ভাল দেখিবলৈ পোৱা যায় তথাপিও কিছুমান ক্ষেত্ৰত বাধা আহি পৰিব পাৰে আপোনালোকৰ এই বছৰ কৰ্মক্ষেত্ৰত সুযোগ সুবিধা লাভ কৰিব পাৰিব শিক্ষাৰ কাৰণে বছৰৰ মধ্যম ভাগৰ পৰা শেষৰ ভাগলৈকে আপোনালোকৰ অত্যন্ত শুভ দেখিবলৈ পোৱা যাব এছ নামৰ জাতক জাতিকাসকলে এই বছৰ উপাৰ্জনৰ মাত্ৰা বৃদ্ধি কৰি ল'ব পাৰিব আৰু উপাৰ্জন আপোনালোকৰ বৃদ্ধি পাব লগতে সেই উপাৰ্জন আপোনালোকে জমাও কৰিব পাৰিব ঘৰত যদি কিবা মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহলেও আপোনালোকে ক্ৰয় কৰিব পাৰিব বা ঘৰত যদি গাড়ী মটৰ আপোনালোকে কিনিব বিচাৰে তেনেহলেও কিনিব পাৰিব মাতৃৰ লগত বা ঘৰুৱা পৰিৱেশৰ লগত ভাল সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হ'ব পিতৃ মাতৃৰ লগত মত বিনিয়োগ কৰি আপোনালোকে আনন্দিত অনুভৱ কৰিব ভ্ৰমণৰ ক্ষেত্ৰত দ্ৰব্য লাভ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যোৱাৰ উপৰিও আপোনালোকৰ অবান্তিক খৰচৰ মাত্ৰাও বৃদ্ধি পাব পাৰে বিদেশ ভ্ৰমণ যদি আপোনালোকে এই বছৰ কৰিব বিচাৰে তেনেহলে সুন্দৰভাৱে কৰিব পাৰিব 2025 চনত ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰে তেনেহলে আপোনালোকে ব্যৱসায়ত বিনিয়োগ কৰিব পাৰিব কিবা ক্ষেত্ৰত যদি আপোনালোকে অসুবিধা পায় তেনেহলে বন্ধুবৰ্গ বা আত্মীয়ৰ পৰা আপোনালোকে সহায় সহযোগিতা ল'ব পাৰিব ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব কাৰ্যকৰী পৰিকল্পনা সিদ্ধিৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পাব ঠিকাঠুকলি কৰা লোকসকলৰ কাৰণে এই বছৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে প্ৰশাসনিক বিষয়াসকলৰ দায়িত্ব বৃদ্ধি পাবলৈ ধৰিব আৰু সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পোৱাৰ উপৰিও সামাজিক ক্ষেত্ৰত আনক সহায় কৰি আনন্দিত অনুভৱ কৰাও দেখিবলৈ পোৱা যাব আপোনালোকৰ ঘৰুৱা পৰিৱেশ ইমান বেয়া দেখিবলৈ পোৱা নাযাব তথাপিও ঘৰৰ পৰিৱেশ যাতে কোনো লোকে বিনষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব এই বছৰ হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ